নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ BSc নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সামৰ আজি 5 নম্বৰ ক্লাছটোলৈ সো আপোনালোকে বহুত আগ্ৰহেৰে ৰৈ আছে মই গম পাইছোঁ ক্লাছটোলৈ গতিকে ৰেগুলাৰলি আমি ক্লাছ আনিছোঁ আমি যোৱাকালি ফিজিক্সৰ প্ৰথম চেপ্টাৰটো চাইছিলোঁ যেহেতু সকলোৱে মোক কৈ আছিল যে স্যাৰ আপুনি চেপ্টাৰ ওয়াইজ ক্লাছ কৰিব গতিকে আজি আমি কেমিষ্ট্ৰিৰ প্ৰথম চেপ্টাৰ আৰু বায়োলজিৰ প্ৰথম চেপ্টাৰটো ডিসকাস কৰিম ঠিক আছে সো বহুত দীঘলীয়া হ'ব ক্লাছটো তাৰ আগতে আকৌ ধৈৰ্য শক্তি আছে যদিহে ক্লাছটো শেষলৈকে চাব বহুত ইম্পৰ্টেণ্ট ক্লাছ আছে কোৱেশ্চন আছে ঠিক আছে আৰু লগতে আমাৰ যদি BSc নাৰ্ছিং এন্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে গোটেই কোৰ্সটো ল'ব বিচাৰিছে আমাৰ বহুকেইটা PDF আছে মাত্ৰ 149 বেছি নহয় বেলেগৰ দৰে আপোনালোকে 299 399 পেমেন্ট কৰাৰ কথা মই নকওঁ মাত্ৰ 149 रुपीस পেমেন্ট কৰিলে গোটেইখিনি কোৰ্স লাভ কৰিব যি খুবেই ইম্পৰ্টেণ্ট হ'ব যদি ইন্টাৰেষ্টেড হয় এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব PDF কেইটা পাই যাব ভালকে পঢ়িব পাৰিব তাৰ লগতে ক্লাছবোৰ কৰিব ক্লাছত আমাৰ কিছুমান কথা কোৱা হয় যিবোৰ PDFত হয়তো নাথাকে গতিকে আকৌ PDFত থকা বস্তু কিছুমান ক্লাছত আমাৰ দিয়া নহয় গতিকে যিসকলে ইন্টাৰেষ্টেড হয় এইটো নাম্বাৰত Google Pay Phone Pay আছে এই নাম্বাৰটোত 149 रुपीस পেমেন্ট কৰি এইটো নাম্বাৰতে WhatsApp আছে স্ক্ৰিনশ্বটটো দি দিব আপোনালোকে PDF পাই যাব কিন্তু এটা কথা বহুতে এইটো নাম্বাৰত মেসেজ কৰি কেনে বা কল কৰে ঠিক আছে সো মেসেজ কল কৰিব নালাগে আপুনি পেমেন্ট কৰি স্ক্ৰিনশ্বটটো দি দিলে PDF পাই যাব বেলেগ একো প্ৰবলেম নাই ঠিক আছে সো দেৰি নকৰি আৰম্ভ কৰিছো প্ৰথম আমাৰ চেপ্টাৰ হৈছে কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট চেপ্টাৰ যাৰ নাম হৈছে দ্য সলিড ষ্টেট ঠিক আছে দ্য সলিড ষ্টেট এই চেপ্টাৰটোৰ যিকেইটা কোৱেশ্চন উলাইছো বহুত বাছি উলাইছো আপোনালোকৰ কাৰণে পৰীক্ষাত বহুত হেল্পফুল হ'ব আৰু ক্লাছটো কেনেকুৱা পাইছে কৰি কেনে জনাবলৈ নাপাহৰিবচোন প্ৰথমটো কোৱেশ্চন হৈছে হুইচ অফ দ্য ফলোইং ইজ এ ক্ৰিষ্টেলাইন সলিড তলৰ কোনটো এটা স্ফটিক কিভূত ঘন কঠিন পদাৰ্থ গ্লাছ ৰাবাৰ কোৱাৰ্টজ প্লাষ্টিক প্ৰথম কোৱেশ্চনটো এনসাৰ দিবলৈ ট্ৰাই কৰিব ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে কোৱাৰ্টজ হৈছে এটা ক্ৰিষ্টেলাইন সলিড ঠিক আছে সো মনত ৰাখিব অপচন সি হ'ব কাৰেক্ট এনসাৰ কোনটো কাৰেক্ট এনসাৰ বুলি কলো কোৱাৰ্টজ অপচন সি নেক্সট কোৱেশ্চন Which of the following has a hexagonal close packing structure? তলৰ কোনটো পদাৰ্থৰ শতভুজীয় ঘন সজ্জাৰ গঠন থাকে কাৰ আছে কি হ'ব পাৰে ভাবাচোন কোৱেশ্চনবোৰ বহুত প্ৰথম দুটা ক্লাছ কৰি তোমালোকে ভাবিছা বহুত ইজি কোৱেশ্চন দিছে ছাৰে একচুয়ালি ইজি কোৱেশ্চন প্ৰথমতে আমি আৰম্ভণিখিনিহে দিছিলোঁ এটা তোমালোকৰ যিমানে ক্লাছ বাঢ়ি যাব সিমানে টাফ কোৱেশ্চন পাবা ইয়াৰ কাৰেক্ট আনসাৰ হৈছে অপশন বি ঠিক আছে নেক্সট কোৱেশ্চন The coordination number of each ion in a rock salt structure is গতিকে rock salt গঠনত প্ৰত্যেক আয়নৰ সমন্বয় সংখ্যা কিমান থাকে বাৰু কিমান থাকিব সোডিয়াম ক্লোৰাইড NaCl ৰ ৰাসায়নিক নাম সো ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে 6 ঠিক আছে rock saltত প্ৰত্যেক আয়নৰ সমন্বয় সংখ্যা হৈছে 6 অপচন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এন amorphous solid তলৰ কোনটো অস্ফটিকীভূত কঠিন পদাৰ্থ ডায়মণ্ড গ্ৰাফাইট গ্লাছ সোডিয়াম ক্লোৰাইড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ্লাছ ঠিক আছে এনসাৰবোৰ মই তলত দি গৈছো নেক্সট কোৱেশ্চন Which type of solid has high melting point and is hard? কোন ধৰণৰ কঠিন পদাৰ্থৰ গলনাংক বেছি আৰু ই কঠিন হয় molecular solid ionic solid covalent solid metallic solid কারেক্ট আনসারটো হৈছে covalent solid সহআবদ্ধ কঠিন ঠিক আছে আনসারটো মই দিয়ে দিছো নেক্সট কোৱেশ্চন Which of the following show electrical conductivity in molten state? তলৰ কোনটো পদাৰ্থ গলিত অৱস্থাত বৈদ্যুতিক পৰিবাহিত দেখুৱায় কোনটো দেখুৱায় শুদ্ধটো কি হ'ব তলৰ কোনটো পদাৰ্থ গলিত অৱস্থাত বৈদ্যুতিক পৰিবাহিত দেখুৱায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোডিয়াম ক্লোৰাইড যাক আমি NaCl বুলি ক'ব পাৰো হয়নে গতিকে এইবোৰ কথা তোমালোকে মন কৰিবা এইবোৰ সৰু সৰু কোৱেশ্চন তোমালোকৰ কেতিয়াবা বিপদত পেলাব পাৰে যদি ভালকৈ মনত না ৰাখা নেক্সট কোৱেশ্চন Which defect increase the density of crystal কোন অসামঞ্জস্যতাই স্ফটিকৰ ঘনত্ব বৃদ্ধি কৰে স্ফটিক অপৰ্যাপ্ততা ফ্ৰেঙ্কেল অপৰ্যাপ্ততা আন্তঃস্থল অপৰ্যাপ্ততা শূন্যতা অপৰ্যাপ্ততা ভেকেন্সি ডিফেক্ট ইণ্ডাষ্ট্ৰিয়েল ডিফেক্ট ফ্ৰেঙ্কেল ডিফেক্ট স্কল্টকি ডিফেক্ট
সো ইয়াৰ শুদ্ধটো হৈছে ইণ্টাৰনেশ্যনেল ডিফেক্ট যাক আন্তঃস্থল অপৰ্যাপ্ততা বুলি কোৱা হয় নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ এটমছ ইন এ ফেজ চেণ্টাৰ্ড কিউবিক যাক আমি FCC বুলি কওঁ গতিকে ইউনিট চেল কেইটা আছে ফেজ চেণ্ট্ৰেল কিউবিক বা FCCৰ ইউনিট চেলত কণিকাৰ সংখ্যা কিমানটা আছে 2 4 6 1 বহুতে ইয়াতে 6টা বুলি ক'ব সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 4টা ঠিক আছে সো অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ টাইপ অফ ডিফেক্ট ডাজ নট চেঞ্জ দ্য ডেন্সিটি অফ দ্য ক্ৰিষ্টেল কোনটো অপৰ্যাপ্ততা স্ফটিকৰ ঘনত্ব পৰিৱৰ্তন নকৰে ভেকেন্সি ডিফেক্ট ইণ্টাৰষ্টাইল ডিফেক্ট ফ্ৰেংকেল ডিফেক্ট স্কটকি ডিফেক্ট সো ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্ৰেংকেল ডিফেক্ট অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ইন আয়নিক ক্ৰিষ্টেল দ্য আয়নছ আৰ হেল্ড টুগেডাৰ বাই আয়নিক স্ফটিকৰ আয়নেৰে কিহেৰে সংযোজিত থাকে ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি বৈদ্যুতিক বল বা ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ ঠিক আছে সো মনত ৰাখিবা মই এনচাৰবোৰ দি গৈছোঁ নেক্সট কুৱেশ্যন হুইচ ছলিড ইজ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি তলৰ কোনটো কঠিন পদাৰ্থ ভাল বৈদ্যুতিক পৰিবাহক আমি গম পাইছোঁ যে গুড কণ্ডাক্টৰ বুলি ক'লে তোমালোকে মনত ৰাখিব লাগিব ছ'ডিয়াম ঠিক আছে সো এনে চিলভাৰ হয় হুইচ ছলিডৰ কথা সুধিছে ছলিড হ'লে আমাৰ ছ'ডিয়াম হৈছে গুড কণ্ডাক্টৰ ঠিক আছে নেক্সট কুৱেশ্যন এ ক্ৰিষ্টেল উইথ ৱেল অৰ্ডাৰ্ড এৰেঞ্জমেণ্টছ অফ এটম ইজ কল্ড য'ত পৰমাণুবোৰ সুসজ্জিত ৰূপে থাকে তেনে স্ফটিকক কি বুলি কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিষ্টেলাইন ছলিড ঠিক আছে নেক্সট কুৱেশ্যন ডায়মণ্ড ইজ এন এক্সাম্পল অফ হীৰা বা ডায়মণ্ড হৈছে কিহৰ এটা উদাহৰণ ডায়মণ্ড হৈছে এটা উদাহৰণ কিহৰ কোভেলেণ্ট ছলিড সহাবদ্ধ কঠিন ঠিক আছে কোভেলেণ্ট ছলিডৰ এটা উদাহৰণ ডায়মণ্ড নেক্সট কুৱেশ্যন দ্য পেকিং এফিচিয়েঞ্চি ইন ফেজ চেণ্টাৰ কিউবিক বা FCC গঠনত পেকিং কাৰ্যক্ষমতা কিমান থাকে বাৰু 74 68% 52.4% 60% কাৰেক্ট এনচাৰটো হৈছে 74% নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং শ্ব'জ ফ্ৰেংকেল ডিফেক্টেড তলৰ কোনটো পদাৰ্থত ফ্ৰেংকেল অপৰ্যাপ্ততা দেখা যায় ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ঠিক আছে সো ইতিমধ্যে আপোনালোকে আমাৰ বহুকেইটা ক্লাছ কৰিলে সঁচা কথা ক'ব ক্লাছকেইটা কৰি লাভ হৈছে নে লোকচান হৈছে বিশ্বাসী বন্ধুৰ ক্লাছটো কৰিছে বহুতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰিব প্ৰতিটো কুৱেশ্যন আমাৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ সেইবাবে লৈ আহিছোঁ আৰু যদি আপোনালোকে মই আকৌ কৈছোঁ আপোনালোকে যদি আমাৰ PDFবোৰ বা গোটেই কোৰ্চটো ল'ব বিচাৰে BSc নাৰ্ছিং GNM এণ্ট্ৰেন্স এক্সামৰ কাৰণে সো PDFৰ প্ৰাইচ আমাৰ অতি কম আমাৰ প্ৰাইচে বিশ্বাসী বন্ধুৰ পৰা PDF ল'লে আপোনালোকে ডিছকাউণ্টত পাই আছে 149 ৰুপিছত সো যদি ইণ্টাৰেষ্টেড হয় এই নাম্বাৰটো আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিব PDF পাই যাব নাম্বাৰটো মই আকৌ এবাৰ দি দিছোঁ বহুতে নাম্বাৰটো বিচাৰি নাপায় 8638686390 সো এইটো নাম্বাৰত আপোনালোকে পে'মেণ্ট কৰি হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে আপোনালোকে PDF পাই যাব ভুল নকৰিব নাম্বাৰটো কাৰণ আপোনালোকৰ এই নাম্বাৰটোতেই পে'মেণ্ট কৰিব লাগিব ঠিক আছে যদি PDF লাগে আকৌ হোৱাটছআপত স্ক্ৰীনশ্বট দি দিলে এইটো নাম্বাৰতে PDF পাই যাব 8638686390 আমাৰ প্ৰতিটো চেপ্টাৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ কাইণ্ডলি পৰীক্ষাৰ কাৰণে বেছি দিন নাই 21 তাৰিখে পৰীক্ষা ভালকৈ পঢ়ক শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা সকলোকে নেক্সট কুৱেশ্যন তলৰ কোনটো পদাৰ্থ ফ্ৰেংকেল অপৰ্যাপ্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি অলৰেডি অপশ্যন ডি কৈ দিলোঁ নেক্সট কুৱেশ্যন ইন বডি চেণ্টাৰ্ড কিউবিক যাক আমি BCC বুলি কওঁ দ্য নাম্বাৰ অফ এটমছ পাৰ ইউনিট চেল BCC গঠনত একক কোষত কণিকাৰ সংখ্যা কিমানটা থাকে BCCৰ ফুল ফৰ্মটো কেতিয়াবা সুধিব পাৰে যাৰ নাম হৈছে বডি চেণ্টাৰ্ড কিউবিক ঠিক আছে সো যেনেকৈ FCCৰ ফুল ফৰ্মটো মই কৈ দিছোঁ BCCৰ ফুল ফৰ্মটো মই কৈ দিছোঁ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ঠিক আছে BCC গঠনত একক কোষত কণিকাৰ সংখ্যা থাকে দুটা নেক্সট কুৱেশ্যন গ্ৰাফাইট ইজ এ গুড কণ্ডাক্টৰ বিকজ গ্ৰাফাইট ভাল বৈদ্যুতিক পৰিবাহক কিয় ভাল বৈদ্যুতিক পৰিবাহক এইকাৰণে ভাল বৈদ্যুতিক পৰিবাহক কিয়নো ইট হেজ ফ্ৰী ইলেক্ট্ৰনছ গতিকে ফ্ৰী ইলেক্ট্ৰনছ আছে বাবে এইটো ভাল বৈদ্যুতিক পৰিবাহক নেক্সট কুৱেশ্যন হুইচ ছলিড হেজ ডিফাইনেড হিট অফ ফিউজন কোনটো কঠিন পদাৰ্থৰ নিৰ্দিষ্ট গলন উষ্ণ থাকে ইয়াৰ ভিতৰত কোনটো কঠিন পদাৰ্থ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ক্ৰিষ্টেলাইন ছলিড অপশ্যন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন মেটেলিক ছলিড তলৰ কোনটো ধাতৱ কঠিন গ্ৰাফাইট আইচ কপাৰ NaCl বা আমি ছ'ডিয়াম বুলি কওঁ ছ'ডিয়াম ক্লৰাইড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কপাৰ যাক আমি কপাৰৰ Cu বুলিও লিখিব পাৰোঁ নেক্সট কুৱেশ্যন হুইচ প্ৰপাৰ্টি ইজ নট শ্ব'ন বাই আইকনিক কম্পাউণ্ড তলৰ কোনটো বৈশিষ্ট্য আইকনিক বুলি কৈছোঁ আয়নিক কম্পাউণ্ড হা মোৰ ভুল হৈছে তলৰ কোনটো বৈশিষ্ট্য আয়নিক যৌগ দেখুৱাই
নে আমাক সুধিছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কণ্ডাক্ট ইলেক্ট্ৰিচিটি ইন চলিড ষ্টেট অপশ্যন চি শুদ্ধ উত্তৰ ঘন অৱস্থাত বৈদ্যুতিক পৰিবাহিত ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ ক্ৰিষ্টেলাইন চলিড তলৰ কোনটো গুণ স্ফটিকভূত কঠিন পদাৰ্থ নহয় আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব শুদ্ধ উত্তৰটো হ'ব আইচোট্ৰপিক নেচাৰ ঠিক আছে সমধিক গুণ মনত ৰাখিবা আমাক কুৱেশ্যনটো কি সুধিছে ভালকৈ চাই লোৱা হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ ক্ৰিষ্টেলাইন চলিড চ' অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এন এমফ্ৰয়েজ চলিড গতিকে তলৰ কোনটো অস্ফটিকীভূত কঠিন পদাৰ্থ নহয় আমাক সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ডায়মণ্ডটো নহয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য কাৰেক্ট অৰ্ডাৰ অফ পেকেজিং এফিচিয়েঞ্চি ইজ পেকিং কাৰ্যক্ষমতাৰ সঠিক শৃংখলটো আমাক সুধিছে সঠিক শৃংখলটো ইয়াৰ ভিতৰত কাৰেক্ট কোনটো হ'ব পাৰে কওকচোন অকণমান সময় দিছোঁ 5 ছেকেণ্ডমান সময় দিছোঁ কাৰণ উত্তৰটো দিবলৈ ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ FCC BCC চিম্পল কিউবিক ঠিক আছে নেক্সট কুৱেশ্যন দ্য ইউনিট চেল উইথ এটম এট ইচ কৰ্নাৰ এণ্ড এট চেণ্টাৰ অফ ইচ ফেচ ইজ যি ইউনিট চেলত কোনবোৰত আৰু প্ৰতিটো মুখৰ কেন্দ্ৰত কণিকা থাকে তাক কি বুলি কোৱা হয় তাক শুদ্ধ উত্তৰ তাক কোৱা হয় ফেচ চেণ্টাৰ্ড কিউবিক যাক FCC বুলি কোৱা হয় FCC ফুল ফৰ্ম হৈছে ফেচ চেণ্টাৰ কিউবিক নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ট্ৰু ফৰ মেটেৰিয়েল তলৰ কোনটো ধাতুৰ ক্ষেত্ৰত সঠিক গতিকে ধাতুৰ ক্ষেত্ৰত সঠিক ইয়াৰ ভিতৰত কোনটো হ'ব শুদ্ধ উত্তৰ আমাক সুধিছে চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হেভ হাই মেল্টিং পইণ্ট গতিকে হাই মেল্টিং পইণ্ট কিহত আছে ধাতুত আছে গতিকে ধাতুৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নেক্সট কুৱেশ্যন দ্য স্মলেষ্ট ৰিপিটিং ইউনিট ইন এ ক্ৰিষ্টেল ইজ এ কল্ড স্ফটিকৰ আটাইতকৈ সৰু পুনৰাবৃত্তি হোৱা এককক কি বুলি কোৱা হয় এটম চেল ইউনিট চেল ক্ৰিষ্টেলেটিক্স ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনিট চেল বুলি কোৱা হয় ঠিক আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং চলিড ইজ ছফ্ট এণ্ড হেজ এ ল' মেল্টিং পইণ্ট তলৰ কোনটো কঠিন পদাৰ্থ কোমল আৰু গলনাংক একদম কম থাকে কভেলেণ্ট চলিড মেটেলিক চলিড মলিকুলাৰ চলিড আয়নিক চলিড ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মলিকুল চলিড ঠিক আছে মলিকুল চলিডৰ কঠিন পদাৰ্থ কোমল আৰু গলনাংক একদম কম নেক্সট কুৱেশ্যন স্কটকি ডিফেক্ট অকিউৰছন স্কটটি অপৰ্যাপ্ত দেখা যায় ক'ত দেখা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেচিয়েল নেক্সট কুৱেশ্যন এন এক্সাম্পল অফ এ চলিড সলিউশ্যন ইজ এক কঠিন দ্ৰাৱণৰ উদাহৰণ কি বাৰু আমাক কঠিন দ্ৰাৱণৰ উদাহৰণ যদি সুধি দিয়ে তেনেহ'লে তোমালোকে লিখিব লাগিব ইয়াৰ শুদ্ধ উত্তৰ ব্ৰাছ ঠিক আছে অপশ্যন চি ইজ ৰাইট আনচাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং হেজ এ বডি চেণ্টাৰ কিউবিক ষ্ট্ৰাকচাৰ তলৰ কোনটো BCG গঠন হয় কপাৰ আইৰণ জিংক চিলভাৰ গতিকে ইয়াৰ ভিতৰত ক'ত BCG গঠন হয় ইয়াৰ ভিতৰত তোমাৰ আইৰণত BCG গঠন হয় গতিকে মনত ৰাখিব ক'ত BCG গঠন হয় আইৰণত নেক্সট কুৱেশ্যন হুইচ চলিড শ্ব' এনএষ্ট্ৰফি অ'কে কোনটো কঠিন পদাৰ্থ অধিক গুণ দেখুৱায় এনএষ্ট্ৰফি চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক্ৰিষ্টেলাইন চলিডে শ্ব' কৰে এনএষ্ট্ৰফি ঠিক আছে নেক্সট কুৱেশ্যন দ্য ৰেডিয়াছ ৰেচিঅ' অফ কেশ্যন এণ্ড এনিয়ন ইজ ইম্পৰ্টেণ্ট টু ডিটাৰমাইন কেটায়ন আৰু এনায়নৰ ব্যাসাৰ্ধৰ অনুপাত কিহৰ বাবে গুৰুত্বপূৰ্ণ কাৰণ কিহৰ বাবে গুৰুত্বপূৰ্ণ কোঅৰ্ডিনেশ্যন নাম্বাৰৰ বাবে গুৰুত্বপূৰ্ণ গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কোঅৰ্ডিনেশ্যন নাম্বাৰ কুৱেশ্যনটো চাই ল'বা ভালকৈ এনচাৰটো চাই ল'বা মই কুৱেশ্যন এনচাৰ একেলগে দিছোঁ নেক্সট কুৱেশ্যন হুইচ পইণ্ট ডিফেক্ট ইজ শ্ব'ন বাই AgCl গতিকে AgClত কোনটো বিন্দু উপৰ্যাপ্ত দেখা যায় AgClৰ ফুল ফৰ্মটো কি মোক ক'বাচোন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফ্ৰেংকেল ঠিক আছে ফ্ৰেংকেলত অপৰ্যাপ্ত দেখা যায় বিন্দু অপৰ্যাপ্ত দেখা যায় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন মলিকুলাৰ চলিড তলৰ কোনটো আণৱিক কঠিন পদাৰ্থ আমাক আণৱিক কঠিন পদাৰ্থ বুলি ক'লে আয়ডিন কপাৰ চিলিকন ডায়মণ্ড এইকেইটা আমাৰ চকুত আহি পৰিব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আয়ডিন ঠিক আছে আয়ডিন হৈছে আণৱিক কঠিন পদাৰ্থ বা মলিকুলাৰ চলিড নেক্সট কুৱেশ্যন হুইচ চলিড হেজ বোথ আয়নিক এণ্ড কোভেলেণ্ট বণ্ড কোনটো কঠিন পদাৰ্থৰ আয়নিক আৰু সহ আবদ্ধ বন্ধ দুয়োটা থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তোমাৰ কেলছিয়াম কাৰ্বনেট যাক আমি কেলছিয়াম কাৰ্বনেটক এনেকৈ লিখা হয় CaCO3 কেলছিয়াম কাৰ্বনেট গতিকে মনত ৰাখিব কেলছিয়াম কাৰ্বনৰ ৰাসায়নিক সূত্ৰ সংকেত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং হেজ দ্য হাইয়েষ্ট মেল্টিং পইণ্ট তলৰ কোনটো গলনাংক আটাইতকৈ বেছি ইয়াৰ ভিতৰত হাইয়েষ্ট মেল্টিং পইণ্ট কিহৰ আছে হাইয়েষ্ট মেল্টিং পইণ্ট আছে ডায়মণ্ডৰ ঠিক আছে ডায়মণ্ড নেক্সট কুৱেশ্যন দ্য টাইপ অফ চলিড হুইচ আৰ ছফ্ট এণ্ড ভলেটাইল আৰু যিটো কঠিন পদাৰ্থ কোমল আৰু উৰুকা সিহঁত কি বাৰু সিহঁত হৈছে মলিকুলাৰ চলিড ঠিক আছে নেক্সট কুৱেশ্যন ইন আয়নিক ক্ৰিষ্টেল লাৰ্জাৰ আয়নন জেনেৰেলি অকুপাই আয়নিক স্ফটিকৰ ডাঙৰ আয়নসকলে সাধাৰণতে কোন স্থান গ্ৰহণ কৰে কোনটো স্থান গ্ৰহণ কৰে লেটেষ্ট ছাইট
ঠিক আছে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যনবোৰ মই জলদি শেষ কৰিছোঁ বহুকেইটা কুৱেশ্যন আছে নেক্সট কুৱেশ্যন ক্ৰিষ্টেলাইন সলিড আৰু স্ফটিকীভূত কঠিনবোৰ কি বাৰু স্ফটিকীভূত কঠিনবোৰ হৈছে এনিষ্ট্ৰপিক ঠিক আছে এনিষ্ট্ৰপিক নেক্সট কুৱেশ্যন দ্য এৰেঞ্জমেণ্ট অফ কনষ্টিটিউশ্যন পাৰ্টিকুলাৰ ইন এমৰফিয়াছ সলিড গতিকে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব ৰেগুলাৰ এণ্ড অৰ্ডাৰ ৰেণ্ডম এণ্ড ডিছঅৰ্ডাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰেণ্ডম এণ্ড ডিছঅৰ্ডাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ক্ৰিষ্টেলাইন সলিড তলৰ কোনটো স্ফটিকীভূত কঠিন পদাৰ্থ আমি অলৰেডি পাইছোঁ কোৱাৰ্টছ ঠিক আছে নেক্সট কুৱেশ্যন দ্য নাম্বাৰ অফ এটম পাৰ ইউনিট চেল ইজ এ চিম্পল কিউবিক ইউনিট চেল ইজ চিম্পল কিউবিক ইউনিট চেলত কণিকাৰ সংখ্যা কিমানটা থাকে এটা থাকে গতিকে মনত ৰাখিবা চিম্পল কিউবিক ইউনিটত কণিকাৰ সংখ্যা কিমানটা থাকে এটা থাকে এমৰফাছ সলিড আৰু অস্ফটিকীভূত কঠিন পদাৰ্থ কি বাৰু আইচোট্ৰপিক এনিষ্ট্ৰপিক ক্ৰিষ্টেলাইন ট্ৰান্সপৰ্ট অনলি গতিকে আইচোট্ৰপিক ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং সলিড হেজ এ শ্বাৰ্প মেল্টিং পইণ্ট তলৰ কোনটো কঠিন পদাৰ্থৰ তীক্ষ্ণ গলনাংক থাকে আমি গম পাইছোঁ যে ছ'ডিয়াম ক্লৰাইডৰ তীক্ষ্ণ গলনাংক থাকে ঠিক আছে নেক্সট কুৱেশ্যন দ্য টাইপ অফ ক্ৰিষ্টেল ডিফেক্ট ডেট লোৱাৰ দ্য ডেঞ্চিটি অফ এ সলিড ইজ যি স্ফটিক অপৰ্যাপ্ত কঠিন পদাৰ্থৰ ঘনত্ব কমায় সেইটো কি বুলি কোৱা হয় তোমালোকে কুৱেশ্যনটো ভালকৈ চালা নহয় এনচাৰটো হৈছে স্ফটিক ডিফেক্ট ঠিক আছে নেক্সট কুৱেশ্যন এ কম্পাউণ্ড ফ্ৰম হেক্সাগোনাল ক্লজ পেকেট ষ্ট্ৰাকচাৰ হোৱাট ইজ দ্য কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ ইচ এটম এটা যৌগ হেক্সাগোনাল ক্লজ পেকেট গঠন কৰে প্ৰতিটো কণিকাৰ সম্বন্ধ সংখ্যা কিমান থাকে বাৰু 4 6 8 12 কিমান হ'ব কমেণ্ট কৰিবাচোন শুদ্ধ উত্তৰটো হৈছে 12 ঠিক আছে নেক্সট কুৱেশ্যন হুইচ টাইপ অফ সলিড হেজ ডাইৰেকশ্যনেল কোভেলেণ্ট বণ্ড কোনো ধৰণৰ কঠিন পদাৰ্থৰ দিশ নিৰ্দেশিত সহ আবদ্ধ বন্ধ থাকে কি বাৰু কোভেলেণ্ট সলিড ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোইং ইজ নট এ ক্লজ পেকেট ষ্ট্ৰাকচাৰ তলৰ কোনটো সন্নিৱিষ্ট গঠন নহয় ইয়াৰ ভিতৰত সন্নিৱিষ্ট গঠন ক'ত নহয় শুদ্ধ উত্তৰটো হৈছে বিচিচি ঠিক আছে নেক্সট কুৱেশ্যন দ্য ক্ৰিষ্টেল লেটিক ইজ ডিফাইন এজ স্ফটিক জাল বা লেটিক কি বুলি সংজ্ঞা দিয়া হয় ইয়াক ৰেগুলাৰ 3D এৰেঞ্জমেণ্টছ অফ পইণ্ট ইন স্পেচ বুলি কোৱা হয় নেক্সট কুৱেশ্যন এন আয়নিক কম্পাউণ্ড শ্ব'জ ফ্ৰেংকেল ডিফেক্ট হুৱেন এটা আয়নিক যৌগত ফ্ৰেংকেল অপৰ্যাপ্ত কেতিয়া দেখা যায় যেতিয়া কেশ্যন ইজ মাছ স্মলাৰ দেন এনিয়ন গতিকে কেশ্যন যদি এনিয়তকৈ সৰু হয় তেতিয়া দেখা যায় ঠিক আছে নেক্সট কুৱেশ্যন দ্য কোঅৰ্ডিনেশ্যন নাম্বাৰ অফ এটম ইন বিচিজি ইজ বিচিজিত কণিকাৰ সম্বন্ধ সংখ্যা কিমানটা থাকে 6 8 12 4 শুদ্ধ উত্তৰটো কি হ'ব কাৰেক্ট এনচাৰ হৈছে 8টা থাকে ঠিক আছে নেক্সট কুৱেশ্যন দ্য প্ৰেজেন্স অফ এ নন ভলেটাইল ইম্পিউৰিটি ইন এ সলিড লিডছ এটা কঠিনত অপূৰ্ণ উৰুকা অপৰ্যাপ্ত থকাত কি হয় আমি কুৱেশ্যনটো ইংৰাজীত পঢ়িলে বেছি ভাল হ'ব দ্য প্ৰেজেন্স অফ এ নন ভলেটাইল impurity in a solid leads to decrease in melting point ঠিক আছে melting point decrease কৰে next question which of the following shows both Frankel and Schottky defect তলৰ কোনটো পদাৰ্থ Frankel আৰু Schottky অপৰ্যাপ্ত দুই দিশে যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ next question a cubic unit cell has এটা cubic unit cellত কি থাকে এটা cubic unit cellত আমি গম পাব লাগিব যে কি থাকে corners face center and center ঠিক আছে corner থাকে ফেস সেন্টাৰ থাকে আৰু সেন্টাৰ থাকে গতিকে এটা কিউবিক সেলত কি থাকে তোমালোকে জানিব লাগিব নেক্সট কোৱেশ্চন ইন সলিডছ দ্য থাৰ্মেল কণ্ডাক্টিভিটি ইজ জেনেৰেলি কঠিনত উষ্ণতা পৰিবাহিতা সাধাৰণতে কিমান লো থাকে ভেৰি হাই 0 মডাৰেটেড ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভেৰি হাই ঠিক আছে কঠিন উষ্ণতা পৰিবাহিত সাধাৰণতে ভেৰি হাই থাকে নেক্সট কোৱেশ্চন দ্য টাৰ্ম আইসোট্ৰপি ৰিফাৰ্ছ টু আইসোট্ৰপি এই শব্দটো কি বুজায় আইসোট্ৰপি এই শব্দটো বুজায় সেম properties in all direction ঠিক আছে next question which of the following has highest density তলৰ কোনটো ঘনত্ব আটাইতকৈ বেছি BCC FCC simple cubic SCP গতিকে FCC ৰ ঘনত্ব আটাইতকৈ বেছি আমি জানিব লাগিব next question the unit cell with lowest packing efficiency is সৰ্বনিম্ন packing efficiency থকা unit cell টো কোনটো হেতু হৈছে simple cubic next question the cations moves from its normal side to intestine side in কেটাইনে নিজৰ স্থান এৰি আন্তঃস্থল স্থানলৈ সংৰকিলে কি হয় বাৰু ইয়াক ফ্ৰেংকেল ডিফেক্ট হয় ঠিক আছে নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নট এ প্ৰপাৰ্টি অফ ক্ৰিষ্টেলাইন সলিড তলৰ কোনটো স্ফটিকীভূত কঠিনৰ গুণ নহয় ইয়াৰ শুদ্ধটো হৈছে গ্ৰেজুৱেল সফটেনিং অন হিটিং অপশ্যন
ডি ইজ ৰাইট আনচাৰ চ' এয়া আছিল আমাৰ কেমেষ্ট্ৰিৰ প্ৰথম চেপ্টাৰ এতিয়া আমি বায়'লজিৰ প্ৰথম চেপ্টাৰটো চাম চ' ইতিমধ্যে ক্লাছটো কৰি কেনেকুৱা পাইছে বাৰু আমনি লাগিছে নেকি ক্লাছটো আমনি লাগিছে যে মই ক্লাছটো আজিৰ পৰা বন্ধ কৰি দিম আৰু তোমালোকে যদি নিবিচাৰা যদি বিচাৰা ক্লাছটো তোমালোকে শ্বেয়াৰ কৰিবা লাইক কৰা নাই যদি সকলোৱে লাইক কৰিবা চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নিজে কৰি ল'বা ৰেগুলাৰলি ক্লাছ আহে আৰু যদি আমাৰ PDF বোৰ তোমালোকে ল'ব বিচাৰা তোমালোকে আমাৰ PDF বোৰ এই নাম্বাৰটোত পেমেণ্ট কৰি ল'ব পাৰিবা ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত তোমালোকে 149 কিমান পেমেণ্ট কৰিব লাগিব শুনিবা 149 পেমেণ্ট কৰি এইটো নাম্বাৰত স্ক্ৰীনশ্বট দি দিবা গুগল পে ফোন পে দুটা আছে তোমালোকে 149 रुपीस এইটো নাম্বাৰত পেমেণ্ট কৰি তোমালোকে হোৱাটছআপত স্ক্ৰীনশ্বট দি দিবা PDF পাই যাবা যি BSc নাৰ্ছিং কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব ওকে ঠিক আছে সো এটা আমি বায়োলজিৰ প্ৰথম চেপ্টাৰটো চাম প্ৰথম চেপ্টাৰটোৰ নাম হৈছে ৰিপ্ৰডাকশ্যন ইন অৰ্গানিজম ঠিক আছে চেপ্টাৰটোৰ নামও মই কৈছোঁ এই প্ৰথম চেপ্টাৰটো আমি ক্লাছ 12 যেহেতু কিতাপৰ পৰা তোমালোকৰ কোৱেশ্চন আহিব গতিকে ক্লাছ 12 পৰা মই লৈ আহিছোঁ প্ৰথম চেপ্টাৰ সো ইয়াৰ প্ৰথমটো কোৱেশ্চন হৈছে এটা প্ৰাণীৰ আয়ু হৈছে কি বাৰু দা লাইফ স্পেন অফ এন অৰ্গানিজম ইজ কি বাৰু ইয়াৰ শুদ্ধটো হৈছে লিমিটেড এণ্ড ডিফাইনেটেড ঠিক আছে সীমিত আৰু নিৰ্দিষ্ট এটা প্ৰাণীৰ আয়ু হৈছে সীমিত আৰু নিৰ্দিষ্ট গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং অৰ্গানিজম ৰিপ্ৰডিউচ অফ বাইনাৰী ফিউজন তলৰ কোনটো প্ৰাণীয়ে দৈৱত বিভাজনৰ জৰিয়তে পুনৰ উৎপাদন কৰে ইয়াৰ কাৰেক্ট আনসাৰ হৈছে এমিবা ঠিক আছে নেক্সট কোৱেশ্চন বাডিং ইজ এ টাইপ অফ বাডিং হৈছে কি বাৰু সেক্সুৱেল ৰিপ্ৰডাকশ্যন এসেক্সুৱেল ৰিপ্ৰডাকশ্যন স্পৰিলেশ্যন ভেজিটেটিভ প্ৰপগেটেশ্যন ওকে প্ৰপগেশ্যন ইয়াৰ শুদ্ধটো কোনটো হ'ব এসেক্সুৱেল ৰিপ্ৰডাকশ্যন অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হাইড্ৰা ৰিপ্ৰডিউচ বাই হাইড্ৰাই পুনৰ উৎপাদন কৰে কি কৰে বাৰু হাইড্ৰাই পুনৰ উৎপাদন কি কৰে বাডিং কৰে হয়নে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন কি হ'ব এইটো কোৱেশ্চনৰ এনসাৰ দিয়া দ্য ষ্ট্ৰাকচাৰ ফ্ৰম আফটাৰ ফাৰ্টিলাইজেশ্যন কি হ'ব কাৰেক্ট আনসাৰটো হৈছে জাইগট ঠিক আছে জাইগট অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নট এ নেচাৰেল মেথড অফ এসেক্সুৱেল ৰিপ্ৰডাকশ্যন তলৰ কোনটো অলিংগিক পুনৰ উৎপাদনৰ প্ৰাকৃতিক পদ্ধতি নহয় ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে গ্ৰাফটিং হৈছে অলিংগিক পুনৰ উৎপাদনৰ প্ৰাকৃতিক পদ্ধতি নহয় এসেক্সুৱেল ৰিপ্ৰডাকশ্যন নহয় নেক্সট কোৱেশ্চন অফস্প্ৰিং প্ৰডিউচ বাই এসেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰ অলিংগিক পুনৰ উৎপাদন উৎপন্ন সন্তানবোৰ কি বাৰু জেনেটিক্যালি আইডেন্টিক্যাল টু পেৰেণ্ট ঠিক আছে জিনগতভাৱে মাতৃগৰাকীৰ সদৃশ নেক্সট কোৱেশ্চন ৰিপ্ৰডাকশ্যন ইজ এসেঞ্চিয়েল ফৰ পুনৰ উৎপাদন প্ৰয়োজন কি হ'ব কিয় বাৰু কিহৰ কাৰণে এসেঞ্চিয়েল ফৰ ৰিপ্ৰডাকশ্যন ইজ এসেঞ্চিয়েল ফৰ কণ্টিনিউটি অফ স্পেচিছ ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এন এনুৱেল প্লেণ্ট তলৰ কোনটো বাৰ্ষিক উদ্ভিদ গতিকে এনুৱেল প্লেণ্ট বুলি ক'লে পি বা মটৰ ঠিক আছে মটৰ হৈছে বাৰ্ষিক উদ্ভিদ এ ক্লন ইজ এ গ্ৰুপ অফ ইণ্ডিভিজুৱেলছ অবটেইন বাই ক্লন হৈছে এটা এনে ব্যক্তিসকলৰ গোট যি প্ৰডিউচ এসেক্সুৱেলি ঠিক আছে এসেক্সুৱেলি প্ৰডিউচ কৰে নেক্সট কোৱেশ্চন পাৰ্থেনজেনেচিছ ইজ কি বাৰু ফিউজন অফ ইয়াৰ শুদ্ধটো হৈছে ডেভেলপমেণ্ট উইদাউট ফাৰ্টিলাইজেশ্যন ঠিক আছে অপশ্যন বি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন দ্য গেমেটছ আৰ অলৱেজ গেমেটবোৰ সদায় কি বাৰু গেমেটবোৰ সদায় হৈছে হ্যাপ্লয়েড ঠিক আছে গেমেটবোৰ সদায় কি হ্যাপ্লয়েড অপশ্যন ডি হ'ব কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চন হুইচ অৰ্গানিজম কেন ৰিপ্ৰডিউচ both sexually and asexually তলৰ কোনটো প্ৰাণীয়ে লৈংগিক আৰু অলিংগিক দুই পথত পুনৰ উৎপাদন কৰে হাইড্ৰা ইয়াৰ ভিতৰত শুদ্ধটো কোনটো হ'ব ইয়েষ্ট ঠিক আছে অপশ্যন চি ইজ ৰাইট আনসাৰ ইয়েষ্ট হুইচ অফ দ্য ফলোইং ইজ এ ভাইভিপাৰাছ অৰ্গানিজম তলৰ কোনটো জীৱদায়ী প্ৰাণী ইয়াৰ ভিতৰত জীৱদায়ী প্ৰাণী হৈছে ডগ কুকুৰ ঠিক আছে কুকুৰ হৈছে জীৱদায়ী প্ৰাণী নেক্সট কোৱেশ্চন দ্য টাৰ্ম জুভেনাইল ফেজ গতিকে জুভেনাইল ফেজে কি বুজায় বাৰু জুভেনাইল ফেজ বুলি যে কয় তোমালোকে কি বুজি পোৱা ইয়াৰ শুদ্ধটো হৈছে পিৰিয়ড বিফৰ ৰিপ্ৰডাক্টিভ মেচুৰিটি ঠিক আছে তাক আমি জুভেনাইল ফয়েল বুলি কয় নেক্সট কোৱেশ্চন দ্য ৰিপ্ৰডাক্টিভ ফেজ ইন ফিমেলছ ইজ মাৰ্কেড বাই মহিলাৰ লিংগিক পৰ্যায় চিনাক্ত হয় কিহৰ দ্বাৰা মিনাৰ্ছৰ দ্বাৰা ঠিক আছে মিনাৰ্ছ অপশ্যন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এ ডিঅ'চিয়াছ তলৰ কোনটো প্ৰাণী দ্বিবলিংগিক ইয়াৰ শুদ্ধটো হৈছে ডেড প্লেন খেজুৰ ঠিক আছে ডেড প্লেন দ্বিবলিংগিক নেক্সট কোৱেশ্চন হুইচ প্লেন ৰিপ্ৰডিউচ থ্ৰু ফ্ৰেগমেশ্যন তলৰ কোনটো উদ্ভিদে খণ্ড বিভাজনৰ জৰিয়তে পুনৰ উৎপাদন কৰে ইয়াৰ শুদ্ধটো হৈছে স্পাইৰগিয়া ঠিক আছে
অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন জাইগোট ইজ অলৱেজ জাইগোট সদায় কি বাৰু জাইগোট সদায় হৈছে ডিপ্লয়েড ঠিক আছে ডিপ্লয়েড নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ ভেজিটেটিভ প্ৰপেগেল তলৰ কোনটো উদ্ভিদজনিত অংকুৰ নহয় ফ্লাৱাৰ উদ্ভিদজনিত অংকুৰ নহয় নেক্সট কুৱেশ্যন হুইচ মেথড অফ ৰিপ্ৰডাকশ্যন ইজ অবজাৰ্ভ ইন প্লেন এৰিয়া প্লেন এৰিয়াত কোনো ধৰণৰ পুনৰ উৎপাদন দেখা যায় কেনেধৰণৰ প্লেন এৰিয়াত দেখা যায় ফ্ৰেগমেণ্টশ্যন ঠিক আছে ফ্ৰেগমেণ্টেশ্যন নেক্সট কুৱেশ্যন ইন হুইচ অৰ্গেনিজম ডু স্প'ৰ ফাংচন এজ ৰিপ্ৰডাক্টিভ ইউনিট কোনটো প্ৰাণীত স্প'ৰবোৰ পুনৰ উৎপাদন একক হিচাপে কাম কৰে ইয়াৰ শুদ্ধটো হৈছে ফাৰ্ণ ঠিক আছে নেক্সট কুৱেশ্যন দ্য ফাংচন অফ টেষ্টিছ ইন মেল অৰ্গেনিজম ইজ টু প্ৰডিউচ পুৰুষ প্ৰাণীৰ টেষ্টিছত কাৰ্যত কি বাৰু ইয়াৰ শুদ্ধটো হৈছে স্পাৰ্ম ঠিক আছে হুইচ অফ দ্য ফলোইং ইজ এ ভাইভাপেৰিয়াছ এনিমেল তলৰ কোনটো জীৱদায়ী জন্তু ইয়াৰ ভিতৰত জীৱদায়ী জন্তু হৈছে হিউমেন মানুহ নেক্সট কুৱেশ্যন ভেজিটেটিভ প্ৰপগেশ্যন ইজ টাইপ অফ উদ্ভিদজনিত বিস্তাৰ হৈছে কি বাৰু উদ্ভিদজনিত বিস্তাৰ হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং প্লেন ৰিপ্ৰডিউচ বাই ৰানাৰ তলৰ কোনটো উদ্ভিদ ৰানাৰ দ্বাৰা পুনৰ উৎপাদন কৰে ইয়াৰ শুদ্ধটো হৈছে ষ্ট্ৰবেৰী মনত থাকিব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ ফিচাৰ অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন তলৰ কোনটো লৈংগিক পুনৰ উৎপাদন বৈশিষ্ট্য নহয় চ' ইয়াৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ঠিক আছে অফস্প্ৰিং এণ্ড জেনেটিকলি আইডেণ্টিকেল ঠিক আছে নেক্সট কুৱেশ্যন ফাৰ্টিলাইজেশ্যন ৰিজাল্ট ইন দ্য ফৰ্মেশ্যন অফ লিংগিক মিলনৰ ফলত গঠন হয় কি গঠন হয় জাইগোট গঠন হয় ঠিক আছে অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং অৰ্গেনিজম শ্ব'জ এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন তলৰ কোনটো প্ৰাণীয়ে বাহ্যিক ফলন প্ৰদৰ্শন কৰে ফ্ৰক হিউমেন বাৰ্ড ডগ ইয়াৰ ভিতৰত কোনটো প্ৰাণীয়ে বাহ্যিক ফলন প্ৰদৰ্শন কৰে আহিব পাৰে কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট আমি চেপ্টাৰ ৱাইজ লৈছোঁ চ' ইয়াৰ শুদ্ধটো হৈছে ফ্ৰক মানে ভেকুলীয়ে কি কৰে বাহ্যিক ফলন প্ৰদৰ্শন কৰে নেক্সট কুৱেশ্যন বাইনেৰী ফিউজন ইন এমিবা ইজ এমিবাৰ দ্বৈত বিভাজন হৈছে কি বাৰু এমিবাৰ দ্বৈত বিভাজন হৈছে বোথ এ এণ্ড বি ঠিক আছে এ এণ্ড বি হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ডিছএডভান্টেজ অফ এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন গতিকে অলিংগিক পুনৰ উৎপাদনৰ কোনটো অসুবিধা ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব অকণমান সময় দিছোঁ মই কুৱেশ্যনবোৰ বহুত ইম্পৰ্টেণ্ট কাৰণে ফাষ্ট কৰি গৈছোঁ যদি বেছি সময় লাগে পজ কৰি ল'বা ঠিক আছে চ' অলিংগিক পুনৰ উৎপাদনৰ কোনটো অসুবিধা হয় ন' জেনেটিক ভেৰিয়েশ্যন ঠিক আছে অপশ্যন চি হ'ব কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন হুইচ টাইপ অফ ৰিপ্ৰডাকশ্যন প্ৰডিউচ জেনেটিকেলি আইডেণ্টিকেল অফস্প্ৰিং কোন ধৰণৰ পুনৰ উৎপাদনে জিনগতভাৱে সদৃশ্য সন্তান উৎপন্ন কৰে ইয়াৰ শুদ্ধটো হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ঠিক আছে অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কুৱেশ্যন ফ্ৰেগমেশ্যন ইজ এ ফৰ্ম অফ খণ্ড বিভাজন হৈছে কি বাৰু খণ্ড বিভাজন কি সুধিব পাৰে খণ্ড বিভাজন হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন নেক্সট কুৱেশ্যন পাৰ্থেনজেনেচিছ সাধাৰণতে দেখা যায় ক'ত দেখা যায় আমি এইটো কুৱেশ্যন অলৰেডি ডিছকাছ কৰিছোঁ হানি বেছ ঠিক আছে মৌমাখিত দেখা যায় নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ৰিপ্ৰডিউচ বাই স্প'ৰ্ছ তলৰ কোনটো স্পেয়াৰ দ্বাৰা পুনৰ উৎপাদন কৰে এলগি ফাংগি বোথ এ এণ্ড বি ইয়াৰ শুদ্ধটো হৈছে বোথ এ এণ্ড বি ঠিক আছে নেক্সট কুৱেশ্যন ইন অৰ্গেনিজম ৰিপ্ৰডাকশ্যন ইজ এছেঞ্চিয়েল ফৰ প্ৰাণীসমূহত পুনৰ উৎপাদন প্ৰয়োজনীয় হয় কি হয় ইণ্ডিভিজুৱেল চাৰ্ভাইভেল গ্ৰথ অনলি কণ্টিনিউটি অফ স্পেচিছ নিউট্ৰিশ্যন ইয়াৰ শুদ্ধটো হৈছে কণ্টিনিউটি অফ স্পেচিছ নেক্সট কুৱেশ্যন বাডিং কোৰ্ছ ইন বাডিং হয় কি বাৰু এমিবা হাইড্ৰা প্লেনেৰিয়া আৰ্থৱৰ্ম বাডিং কি বাডিং হৈছে হাইড্ৰা ঠিক আছে চ' বাডিং অকৰ্ছ ইন হাইড্ৰা ঠিক আছে নেক্সট কুৱেশ্যন ফ্ৰেগমেণ্টশ্যন ইজ এ মেথড অফ ৰিপ্ৰডাকশ্যন ইন খণ্ড বিভাজন হৈছে পুনৰ উৎপাদনৰ এটা পদ্ধতি সেয়া হৈছে প্লেনেৰিয়া ঠিক আছে মই কুৱেশ্যনবোৰ বহুত সোনকালে শেষ কৰি দিম বহুকেইটা কুৱেশ্যন বাকী আছে নেক্সট কুৱেশ্যন হুইচ ইজ দ্য কাৰেক্ট ছিকুৱেঞ্চ ইন ছেক্সুৱেল ৰিপ্ৰডাকশ্যন লিংগিক পুনৰ উৎপাদনৰ সঠিক ক্ৰম কি ফাৰ্টিলাইজেশ্যন কাৰেক্ট এনচাৰ হৈছে অপশ্যন বি ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে ভেজিটেটিভ প্ৰপেগেশ্যন ইনভলভছ ঠিক আছে উদ্ভিদজনিত বিস্তাৰিত থাকে কি থাকে চিডছ স্প'ৰ্ছ ইয়াৰ শুদ্ধটো দিছে পাৰ্ট অফ প্লেণ্টছ লাইক ষ্ট্ৰীমছ ৰুটছ অৰ লিভছ নেক্সট কুৱেশ্যন
হুইচ অৰ্গেনিজম ৰিপ্ৰডিউচ বাই স্প'ৰ ফৰ্মেশ্যন কোনটো প্ৰাণীয়ে স্প'ৰ উৎপত্তিৰ ধাৰা পুনৰ উৎপাদন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাইজোপছ ঠিক আছে অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ফাৰ্টিলাইজেশ্যন ইন এনিমেল ইনভলভ যোনটোত লৈংগিক মিলন কি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফিউজন অফ টু হেপ্লইড অ'কে নেক্সট কুৱেশ্যন হুইচ ইজ এ ডিপ্লইড ষ্ট্ৰাকচাৰ কোনটো দ্বিগুণ ক্ৰমসংখ্যক গঠন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জাইগট ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ নিউট্ৰিয়েল ভেজিটেবল প্ৰপগেশ্যন তলৰ কোনটো প্ৰাকৃতিক উদ্ভিদজনিত বিস্তাৰ উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰানাৰ ইন ষ্ট্ৰবেৰী নেক্সট কুৱেশ্যন হুইচ মেথড অফ ৰিপ্ৰডাকশ্যন ইনভলভ ন' গেমেট ফৰ্মেশ্যন কোনটো পদ্ধতিত গেমেটিৰ সৃষ্টি নহয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে এছেক্সুৱেল ৰিপ্ৰডাকশ্যন হুইচ অফ দ্য ফলোইং এ ছেক্সুৱেল মেথড অফ ৰিপ্ৰডাকশ্যন তলৰ কোনটো লৈংগিক পুনৰ উৎপাদন পদ্ধতি ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফাৰ্টিলাইজেশ্যন নেক্সট কুৱেশ্যন ভেজিটেবল প্ৰপগেশ্যন ইজ ৱাইডলি ইউজ ইন উদ্ভিদজনিত বিস্তাৰ প্ৰচুৰ ব্যৱহাৰ হয় ক'ত হয় এগ্ৰিকালচাৰ ঠিক আছে নেক্সট কুৱেশ্যন ফ্ৰেগমেণ্টশ্যন ইন এলগে হালবিন এলগে খণ্ড বিভাজনত সহায় কৰে কি সহায় কৰে ৰিপ্ৰডাকশ্যনত সহায় কৰে নেক্সট কুৱেশ্যন দ্য মেইন ডিফাৰেঞ্চ বিটুইন ছেক্সুৱেল এণ্ড এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ চ' ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে অল অফ দিছ ঠিক আছে কুৱেশ্যনবোৰ চাই ল'ব আৰু পিডিএফ এটাত আমি দি দিছোঁ সকলোবোৰ পাই যাব নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং প্লেন ৰিপ্ৰডিউচ থ্ৰু টিউবাৰ তলৰ কোনটো উদ্ভিদ টিউবাৰৰ দ্বাৰা উৎপাদন কৰা হয় ইয়াৰ শুদ্ধটো হৈছে পটেটো বা আলু নেক্সট কুৱেশ্যন স্প'ৰলেশ্যন হৈছে পুনৰ উৎপাদন এটা পদ্ধতি যি সাধাৰণতে দেখা যায় ফাংগিত ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ নট এ কেৰেক্টাৰিষ্টিক অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইয়াৰ শুদ্ধটো হৈছে অফস্প্ৰিং আইডেণ্টিকেল টু পেৰেণ্ট হুইচ প্ৰচেছ লিডছ টু দ্য ফৰ্মেশ্যনছ অফ জ্যামিতি গতিকে জ্যামিতিৰ সৃষ্টি কোন প্ৰক্ৰিয়াৰ ফল মেয়'চিছ ঠিক আছে মেয়'চিছ এছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইজ কমন ইন অলিংগিক পুনৰ উৎপাদন সাধাৰণতে দেখা যায় ক'ত লোৱাৰ অৰ্গেনিজম লাইক বেক্টেৰিয়া এণ্ড ফাংগি নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন ইন তলৰ কোনটো উদ্ভিদৰ লৈংগিক পুনৰ উৎপাদন উদাহৰণ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পলিনেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এ ফেকশ্যন অফ টেষ্টিছৰ কাৰ্য কি টেষ্টিছৰ কাৰ্য হৈছে প্ৰডাকশ্যন অফ স্পাৰ্ম প্ৰডাকশ্যন কৰা নেক্সট কুৱেশ্যন ফাৰ্টিলাইজেশ্যন টেক প্লেচ ইন লৈংগিক মিলন হয় ক'ত হয় ফেলোপিয়ান টিউবত নেক্সট কুৱেশ্যন হুইচ প্লেণ্ট ৰিপ্ৰডিউচ বাই আণ্ডাৰগ্ৰাউণ্ড ষ্টেম কোনটো উদ্ভিদে মাটিৰ তলৰ কাণ্ডৰ দ্বাৰা পুনৰ উৎপাদন কৰা হয় অল অফ দিছ গোটেইকেইটা নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ এন কেৰেক্টাৰিষ্টিক অফ এ ছেক্সুৱেল ৰিপ্ৰডাকশ্যন অলিংগিক পুনৰ উৎপাদনৰ কোনটো বৈশিষ্ট্য কৰা হয় ইয়াৰ শুদ্ধটো হৈছে ইনভলভছ single parent next question which of the following is not an asexual method of reproduction the correct answer to ki hobo শুদ্ধ উত্তৰটো হৈছে ফাৰ্টিলাইজেশ্যন চ' এয়া আছিল কেইটামান BSc নাৰ্ছিঙৰ আজি 5 নম্বৰ ক্লাছ চ' ক্লাছটো যদি কৰি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগত আমাৰ Bissakhi চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি পিডিএফবোৰ লাগে তেনেহ'লে আমাৰ প্ৰথমতে নাম্বাৰটো দিয়া আছে পিডিএফবোৰ লৈ ল'বা ঠিক আছে চ' আজিলৈ মানে অন্য ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম